প্ৰথম কথাটো হ'ল যোৱা দুদিনৰ আগত আমাৰ মাননীয় পশুপালন মন্ত্ৰী আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ফেচবুক পেজত এটা বাতৰি আমি দেখিবলৈ পালোঁ যে ইতিমধ্যে থাইলেণ্ডৰ বহুজাতিক কোম্পেনী CP গ্ৰুপ বুলি এটা কোম্পেনী তেওঁলোকৰ হাতত গাহৰি পালন যি ব্যৱসায় সেই ব্যৱসায়টো গতাব চেষ্টা কৰিছে। আমি এই কথাটো প্ৰথমে আমি প্ৰতিবাদ কৰিছোঁ, কাৰণ কথাটো হৈছে কি, আমাৰ অসমখন হ'ল আমাৰ গাহৰি পালন যি ব্যৱসায়, এই ব্যৱসায়টোৰ লগত আমাৰ প্ৰতিটো জাতি জনগোষ্ঠী জড়িত হৈ আছে। আমি শিক্ষিত নিবনুৱাসকল আমি জড়িত হৈ আছোঁ আৰু আমি জনাব বিচাৰোঁ যে এই গাহৰি পালনৰ যোগেদি আমাৰ ঘৰুৱা যিবিলাক সমস্যা হওক সেই হওক, আজি গাহৰি বিক্ৰী কৰি পেলাই আমাৰ জনজাতি ৰাইজেই হওক বা আমি সকলো আমি সেই সমস্যাবিলাক সমাধান কৰি আছোঁ বা অৰ্থনৈতিকভাৱে নিজৰ পৰিয়ালটো চলাবলৈ সক্ষম হৈছোঁ। আজি আমি শিক্ষিত নিবনুৱাসকলে চাকৰি বাকৰি পোৱা নাই যদিও আজি গাহৰি পালনৰ যোগেদি নিজে এটা উদ্যোগৰ নিচিনাকৈ আমি কাম কৰি পেলাই দুপইচা অৰ্জন কৰিব পাৰিছোঁ। কিন্তু এই ক্ষেত্ৰত যদি আমি যোৱা সময়ছোৱাত দেখিছোঁ যে ব্ৰইলাৰ পালনৰ দিশটো যদি আমি লৈ আনো, যে প্ৰথমেতো আমাৰ শিক্ষিত নিবনুৱাসকলে ব্ৰইলাৰ পালন কৰিছিলে নিজাববীয়াকৈ, কিন্তু যেতিয়াৰ পৰা আমাৰ কোম্পেনীবিলাক আহিবলৈ ধৰিলে, তেওঁলোকে নিজে দানা উৎপাদন কৰে, পোৱালি উৎপাদন কৰে, তেওঁলোকৰ তৰফৰ পৰা সেই বস্তুটো কি হ'ল, প্ৰাইচটো তেওঁলোকে ঠিক কৰি দিয়ে আৰু লাষ্টত আমি শিক্ষিত নিবনুৱাসকল আমি তাৰ পৰা আঁতৰি আহিবলগীয়া হ'ল আৰু গোটেই মাৰ্কেটখন ডাঙৰ কোম্পেনীৰ হাতলৈ গুচি গ'ল। যেতিয়া CP গ্ৰুপ আহিব, তেওঁলোকেও দানা উৎপাদন কৰিব, তেওঁলোকে পোৱালি উৎপাদন কৰিব আৰু তাৰ ফলত কি হ'ব, তেওঁলোকে কম প্ৰাইজত তেওঁলোকে মাৰ্কেটত তেওঁলোকৰ গাহৰিসমূহ এৰি দিব। আমি বাহিৰৰ পৰা দানা খুৱাই পেলাই, দানা কিনি আনি খুৱাই পেলাই আমি সেইটো প্ৰাইজত এৰিব নোৱাৰিম। লাষ্টত আমি এই গাহৰি পালন ব্যৱসায়টো বন্ধ কৰিব লাগিব আৰু পেটত গামোচা মাৰিব লাগিব। গতিকে এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত যদি হয়, তেন্তে এইটো অসমৰ ৰাইজৰ বাবে সকলোৰ বাবে এটা ভয়াৱহ অশনি সংকেত কঢ়িয়াই আনিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক আমি সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ পৰা এই ক্ষেত্ৰত দাবী উত্থাপন কৰিছোঁ। আমি অনুৰোধ জনাব বিচাৰিছোঁ তেওঁলোকে যেন এই বিষয়টো পুনৰ বিবেচনা কৰে, সদৌ অসম গাহৰি পালক সন্থাৰ লগত এবাৰ আলোচনাত বহে, তেওঁলোকে সময় দিয়ক, আমাৰ প্ৰতিনিধিসকলৰ লগত আলোচনা কৰি পিছৰ পৰ্যায়ত কি সিদ্ধান্ত ল'ব পাৰে তেওঁলোকে সিদ্ধান্ত লওক। কিন্তু এই যিটো ডিচিশ্যন, এই ডিচিশ্যনটো আমি কোনো পধ্যে মানি নল'ম, কাৰণ এই খবৰটো পোৱাৰ পিছতে আমাৰ চকু টোপনি নাইকিয়া হৈছে, পেটত ভোক নাইকিয়া হৈছে। এই কথাটোৰ পৰা আমি জীয়াটো ভুগিব লাগিব। অসমৰ অৰ্থনীতি মানে আজি প্ৰায় 10 লাখৰ ঘৰত আমাৰ নিবনুৱা সংস্থাপন হৈ আছে। এই মাৰ্কেটখন নৰ্থ ইষ্টত 10,000 কোটি টকাৰ মাৰ্কেট হয়। এতিয়াও আমি কৰিবলগীয়া বহুত আছে, চৰকাৰেতো কৰিবলগীয়া আমাৰ কাৰণে বহুত আছে, কৰিব পৰা নাই, আমি সেইখিনি বাদ দিছোঁ, তেওঁলোকে নকৰিলেও নাই, সেইখিনি আমি চাই ল'ম। কিন্তু আমি এটাই আহ্বান জনালোঁ যে বিদেশী কোম্পানী, বহুজাতিক কোম্পানীক যাতে অসমৰ থলুৱা গাহৰি বজাৰখন মানে গতাই দি পেলাই আমাক যাতে অপমানিত নকৰে, আমাৰ পেটৰ ভাত মুঠি যাতে কাঢ়ি নিয়ে, সেইটোৱে আমি তেওঁলোকক জনাইছোঁ আৰু ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। সন্থাটো হৈছে সদৌ অসম গাহৰি পালক সন্থা। আমি হৈছোঁ যোৰহাট জিলা গাহৰি পালক সন্থা। আমি আমাৰ অসমত 36খন জিলাৰ ভিতৰত 36টা আপোনাৰ সংগঠন আছে। সংগঠন মানে আমাৰ গাহৰি পালক সন্থাৰ অসমৰ লগতে গোটেইখিনি জড়িত। আমাৰ ক'বলগীয়া এটাই কথা হয় যে আমি নিজেই এটা উদ্যোগ, আমি যেনেকৈ গাহৰি উদ্যোগটো যেনেকৈ আমি নিজেই কৰি পেলাই আমি আগবাঢ়ি নিছোঁ। আমাৰ অসম চৰকাৰে যোনটো পদক্ষেপ ল'ব গৈ আছে, বাহিৰৰ এটা কোম্পানীক অসমত মাতি আনি যোনটো গাহৰি উদ্যোগটো তেখেতসকলৰ হাতত গতাই দিব বিচাৰিছে, আমি তাত অকণমানো সন্মতি নহয়। কিয়নো আমি আমাৰ নিজৰ গাহৰিখিনি আমি নিজেই পালন কৰি পেলাই আমি আমাৰ অৰ্থনৈতিক দিশত আমি আগবাঢ়ি গৈছোঁ। কিন্তু আমি আমাৰ চৰকাৰে কৰিব লাগিছিলে কি, কৰি আছে কি, তেখেতসকলে কৰিব লাগিছিলে যে আমাৰ উদ্যোগটো কেনেকৈ আৰু উন্নতগামী হৈ যাওক, সেইটো হিচাপে আমাক অকল সকাহ দিব লাগিছিলে। যেনেকৈ আমি তেখেতসকলক আগতে কৈ আছিলোঁ যে আমাক বাহিৰৰ পৰা উন্নত মানৰ আপোনালোকে গাহৰি আনি দিয়ক আৰু আমাক বেংকৰ পৰা আমি ছাবচিডি দি পেলাই লোন দিয়ক, তেতিয়া আমাৰ পালকখিনি উৎসাহিত হৈ আৰু দুগুণ প্ৰচেষ্টাত আমি উন্নতি কৰি যাব পাৰিলোঁহেঁতেন। কিন্তু তেখেতসকলে যোনটো বাহিৰৰ গ্ৰুপ আনি ৰঙা দলিচা অসমত পাৰি দিছে, এইটো আমি কোনো পধ্যেই মানি নলওঁ। আমি ইয়াৰ প্ৰতিৰোধ কৰিম। আমি কেতিয়াও ইয়াক মানি নলওঁ। আমি দৰকাৰ হ'লে ইয়াতকৈ আৰু আপোনাৰ দুপে আমি বেলেগ বেলেগ ধৰ্ণা দিম, বেলেগ বেলেগ আপোনাৰ আমি পন্থা ল'বলৈ আমি হেৰি কৰিম। গতিকে আমাৰ একো নাই, আমাৰ ভাগে আমাক চলাব দিয়ক। আমি গাহৰি উদ্যোগটো বাহিৰৰ কোম্পানীক কেতিয়াও গতাব আমি নিদিওঁ। আমি আমাৰ নিজৰ পন্থাই আমি কেনেকৈ কৰিব লাগে অনতিপলমে আমাৰ সন্থাই আমি ডিচাইড কৰিম। আমি কেনেকৈ তেখেতসকলক প্ৰতিবাদ কৰিব লাগে আমি নিজেই হেৰি কৰিম।